জিলিকি উঠিল জালুগুটিত সম্প্ৰীতি আৰু ঐক্যৰ নিদৰ্শন সমন্বিত যুৱ মঞ্চৰ উদ্যোগত আৰু জালুগুটি যুৱ সমাজৰ সহযোগত অনুষ্ঠিত জালুগুটিৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মানুহৰ হৃদয় স্পৰ্শ কৰিছে। জালুগুটি মহাবিদ্যালয়ৰ মুকলি বাকৰিত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত সজীৱ হৈ উঠিল সমগ্ৰ অঞ্চল। ঢোল পেঁপা গগনা আৰু বিহু গীতৰ মধুৰ সুৰে আকাশ বতাহ মুখৰিত কৰি তুলিলে। জালুগুটিত ৰঙালী বিহু কেৱল আনন্দ উল্লাসৰ নহয়, ই মানুহে মানুহৰ মাজত ভাতৃত্বৰ এনাজৰীৰ সেতু গঢ়াৰ এক পবিত্ৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। ৩৭ বছৰীয়া দীঘলীয়া যাত্ৰাত সন্মিলনখনিয়ে যি আদৰ্শ আগবঢ়াই আহিছে সেয়া হৈছে একতা, ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক সুদৃঢ় ভেটি। বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলসমূহে নিজৰ লোকসংস্কৃতিৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰি অনুষ্ঠানটোক অধিক বৰ্ণাঢ্য কৰি তোলে। অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়, যিয়ে অসমীয়াৰ আতিথ্যৰ সুগন্ধি পুনৰ এবাৰ বিয়পাই দিয়ে। জালুগুটি আঞ্চলিক ৰঙালী বিহু সন্মিলন কেৱল এটা উৎসৱ নহয়, ই হৈছে মানুহে মানুহৰ সৈতে মিলি গঢ়া সম্প্ৰীতি, মৰম আৰু একতাৰ এক মিলনৰ চানেকি। জালুগুটি আঞ্চলিক ৰঙালী বিহু আমি আচলতে কিছু অকণ পলম হ'ল, যিটো এটা দীঘলীয়া সময় আমি প্ৰায় 5 বহাগৰ পৰা কাৰ্যসূচীবিলাক আৰম্ভ কৰিছিলো। ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা কৰিছিলো, যাতে বিহু কি, 7 বিহু এই বিষয়বিলাক জানে, আৰু একেলগে আমি প্ৰতিখন বিদ্যালয়লৈ গৈছিলো, ছাত্ৰ ছাত্ৰীৰ পৰা সেই ৰচনাসমূহ আমি আনিছো আৰু এনেকেদৰে আমি অনুষ্ঠিত কৰি আহিছিলো। কিন্তু আমাৰ ইয়াত কিছু নাম প্ৰসংগ এনেধৰণে গাঁৱত কিছু অসুবিধা থকাৰ বাবে আমি তাৰিখটো অকণমান পিছুৱাই ল'ব লগা হ'ল। কিন্তু এতিয়া দেখিছে ৰাইজে যথেষ্ট সহায় সহযোগিতা আছে। ইয়াত কোনো জাতি ধৰ্ম নাই, কোনো দল নাই, কোনো ইয়াত মানে লবি নাই। হয়তো অসমৰ এখন অন্যতম বিহু হ'ব য'ত জাতি নাই, কোনো ভাষা নাই, সকলো একেলগে মিলি এই বিহুখন পাতো আৰু ৩৭ বৰ্ষ হৈছে। আমি আশা কৰো যে এই বিহুখন 100 বছৰ, 200 বছৰ, 500 বছৰ হওক, সকলোৱে বিহুখনত যাতে এইবাৰ যেনেধৰণে সহযোগিতা কৰিছে সকলোৱে যে একেলগে কৰিছে। আমাৰ জালুগুটি আঞ্চলিক যুৱ মঞ্চ আৰু বৃহত্তৰ ছাত্ৰ সমাজৰ মাজত যি বিহু অনুষ্ঠিত হৈছে, এই বিহু আমাৰ জালুগুটি এটা সমন্বয়স্থল। এই বিহু আমাৰ জালুগুটি সমন্বয়স্থল। আমি আমাৰ জালুগুটিত হিন্দু, মুছলিম, বঙালী সকলোৱে লগ লাগি আমি একেটা এনাজৰীৰে আমি বিহু পাতি আহিছোঁ। আজি ৩৭ বছৰত ভৰি দিছে। এই বিহু যাতে আমাৰ অঞ্চললৈ শান্তি কঢ়িয়াই আনে, এই বিহু যাতে আমাৰ গোটেই জাতিটো এডাল এনাজৰীৰে বান্ধ খাই থাকে, তাৰ কামনা কৰি আমি কামনা কৰা হৈছে এই বিহুৰ জৰিয়তে। মৰিগাঁও প্ৰভু নাথৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।